দেখিব পাইছে এয়া প্ৰভু নন্দী। এয়া এইফালে চাৰিওফালে গছ। কি ধুনীয়া গছ এইফালে। সেইপিনে সেয়া ভকত, তেওঁৱে সকলো কাম বন কৰে। আৰু এতিয়া মই শিৱ মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কৃষ্ণ। এয়া দেখিছে কি ধুনীয়া পৰিৱেশ। এয়া চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া। 100 টকা এটা হৈছে। আৰু এই চাহ খাবলৈ কিবা এটা আনিবলৈ কওক, মিঠাই এটা। এয়া প্ৰভু শিৱ বাবা। এয়া দেখিছে কি ধুনীয়াকৈ মূৰ্তিটো অৰ্পণ কৰি থৈছে। আৰু এয়া কি ধুনীয়া পৰিৱেশ, পৰিৱেশটো বহুত ধুনীয়া। এয়া